নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ নং 17 বতৰ আৰু জলবায়ু। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমে প্ৰশ্নটো কৈছে যে 1 নম্বৰটো যে বতৰ বুলিলে কি বুজায়? ইয়াৰ উত্তৰটো লিখি লিখিব এনেকৈ যে বতৰ হ'ল কোনো এখন ঠাইত কোনো এটা নিৰ্দিষ্ট দিনৰ সূৰ্যৰ পোহৰ, তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাৱ আদি লগ লাগি সৃষ্টি কৰা অৱস্থা। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 2 নম্বৰটো যে জলবায়ু বুলিলে কি বুজায়? ইয়াৰ উত্তৰটো লিখি লিখিব এনেকৈ যে জলবায়ু হ'ল এখন ঠাইৰ কমেও 30-40 বছৰৰ বতৰৰ গড় অৱস্থা। সেয়েহে কোনো এখন ঠাইৰ জলবায়ু জানিবলৈ হ'লে কমেও 30 বছৰৰ অৱস্থা জানিব লাগিব। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত বতৰৰ উৎপাদানসমূহ কি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে বতৰৰ উপাদানসমূহ হ'ল এটা নিৰ্দিষ্ট দিনৰ সূৰ্যৰ পোহৰ, তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, জলীয় ভাৱ আদি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো জলবায়ু নিয়ন্ত্ৰণ কৰা 4টা কাৰকৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে জলবায়ু নিয়ন্ত্ৰণ কৰা 4টা কাৰক হ'ল অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, ভূ প্ৰকৃতি। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত কাৰণ দেখুওৱা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো কৈছে যে গুৱাহাটীৰ পৰা মাত্ৰ 100 কিলোমিটাৰ দূৰত অৱস্থিত হ'লে শ্বিলঙৰ জলবায়ু শীতল কিয়? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে উচ্চতা অনুসৰি দুখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয়। গুৱাহাটী আৰু শ্বিলং ওচৰা ওচৰিকৈ অৱস্থিত হ'লেও দুয়োখন ঠাইৰ উচ্চতা তাৰতম্য আছে, কিয়নো শ্বিলং সাগৰৰ পৃষ্ঠৰ পৰা 1600 মিটাৰ উচ্চতাত অৱস্থিত বাবে গুৱাহাটীত 36 ডিগ্ৰী উষ্ণতা হ'লে সেই একে সময়তে শ্বিলঙৰ উষ্ণতা 30 ডিগ্ৰী। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 6 নম্বৰটো যে নিৰক্ষীয় অঞ্চলত গছবোৰ সেউজীয়া কিয়? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে নিৰক্ষীয় অঞ্চলত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে, বায়ু গৰম হৈ পাতল হৈ ওপৰলৈ উঠে। সেই ঠাইত পুৰাবলৈ ক্ৰান্তিয়ৰ পৰা বায়ু বৈ আহে। ইয়ে আয়ন বতাহ। আয়ন বতাহে 2 গোলাৰ্ধতে সাগৰৰ পৰা জলীয় বাষ্প লয়। মহাদেশবোৰৰ পূবফালেদি বৈ যোৱা বাবে এই অঞ্চলত বৰষুণ হয়। এই অঞ্চলত বৰষুণৰ লগতে উত্তাপটো বেছি, অধিক বৰষুণৰ ফলত ইয়াত গছবোৰ সেউজীয়া। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে ক্ৰান্তীয় অঞ্চলৰ পশ্চিম ফালত পৃথিৱীৰ ডাঙৰ মৰুভূমিবোৰ অৱস্থিত কিয়? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে এই অঞ্চলৰ পৰা আয়ন আৰু পশ্চিমা বতাহ বিষুৱ অঞ্চললৈ প্ৰবাহিত হয়, কিন্তু এই অঞ্চললৈ কোনো জলীয় বাষ্পপূৰ্ণ বতাহ প্ৰবাহিত নহয়। এই অঞ্চলটো সাগৰৰ পৰা বহু দূৰত অৱস্থিত। এই অঞ্চলত বৰষুণ নহয়, আনকি অঞ্চলটোৰ কোনো ঠাইত কেইবা বছৰ ধৰি বৰষুণ নহয়। সেয়েহে এই অঞ্চলত ডাঙৰ মৰুভূমিবোৰ অৱস্থিত। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 8 নম্বৰখিনি যে পাৰ্থক্য দেখুওৱা। ইয়াৰে প্ৰথমটো দিছে যে ক নম্বৰটো যে বতৰ আৰু জলবায়ু। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে 1 নম্বৰ দি যে বতৰ হ'ল কোনো এখন ঠাইৰ এটা নিৰ্দিষ্ট সময়ৰ সূৰ্যৰ তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাৱ আদি লগ লাগি সৃষ্টি কৰা অৱস্থা। জলবায়ু হ'ল কমেও 30-40 বছৰৰ বতৰৰ গড় অৱস্থা। তাৰপিছত 2 নম্বৰটো লিখিব লাগিব বতৰ সঘনে সলনি হয়, কিন্তু জলবায়ু সঘনে সলনি নহয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰে টুন্দ্ৰা জলবায়ু আৰু পাৰ্বত্য জলবায়ু। টুন্দ্ৰা জলবায়ুৰ অতি ঠাণ্ডা বছৰৰ 6 মাহ ইয়াত সূৰ্যৰ পোহৰ অতি হেলনীয়াকৈ পৰে। পাৰ্বত্য জলবায়ুত আকৌ তাৰতম্য ঘটে। পৰ্বতৰ নামনি অংশ নিৰক্ষীয় জলবায়ু আৰু শৃংগত টুন্দ্ৰা জলবায়ু বিৰাজ কৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 10 নম্বৰটো যে অক্ষাংশ ভিত্তিত পৃথিৱীক জলবায়ু অঞ্চলত ভাগ কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীক নিম্নোক্ত জলবায়ু অঞ্চলত ভাগ কৰিব পাৰি। কৰ্কট ক্ৰান্তিৰ পৰা মকৰ ক্ৰান্তিলৈ
23 ডিগ্ৰী উষ্ণমণ্ডল কৰ্কট ক্ৰান্তিৰ পৰা সুমেৰু বৃত্তলৈ 66 উষ্ণতা আৰু মকৰ ক্ৰান্তিৰ পৰা কুমেৰু বৃত্তলৈ 23 নাতিশীতোষ্ণমণ্ডল আৰু সুমেৰু বৃত্তৰ পৰা উত্তৰ মেৰুবিন্দুলৈ কুমেক বৃত্তৰ পৰা দক্ষিণ মেৰুবিন্দুলৈ হিমমণ্ডল বা শীতমণ্ডল এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 11 নম্বৰটো যে বিষুৱীয় অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বিষুৱীয় অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহ হ'ল মালয়েছিয়া, ইণ্ডোনেছিয়া, আমাজন আৰু কংগো নদীৰ অৱবাহিত, আফ্ৰিকাৰ গিনি উপকূল, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ, মালয় উপদ্বীপ, নিউ গিনি এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 12 নম্বৰটো যে বিষুৱীয় অঞ্চলৰ উদ্ভিদৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অধিক উত্তাপ আৰু বৃষ্টিপাতৰ বাবে গছ-গছনিবোৰ ওখ আৰু ডাঙৰ। ঢেকীয়া জাতীয় গছ, লতা আৰু পৰাশ্ৰয়ী উদ্ভিদ যথেষ্ট বেছি। গছৰ পাতবোৰ সেউজীয়া আৰু নসৰে। সেয়েহে অঞ্চলটোৰ অৰণ্যক চিৰসেউজীয়া অৰণ্য বুলি কোৱা হয়। মেহগনি, ৰবৰ, কফি, কক আদি গভীৰ অৰণ্য অঞ্চলৰ উদ্ভিদ। তাল, নাৰিকল আদি উপকূল অঞ্চলত হোৱা উদ্ভিদ। আমাজন অৱবাহিকাৰ এনে চিৰসেউজীয়া অৰণ্যক চেলাফ বুলি কোৱা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 13 নম্বৰটো যে কি কাৰণে মৰুভূমিৰ সৃষ্টি হৈছে বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ ওপৰত সদায় উচ্চ চাপ বিৰাজ কৰে। এই অঞ্চলৰ পৰা আয়ন আৰু পশ্চিমা বতাহ বিষুৱ অঞ্চললৈ প্ৰবাহিত হয়, কিন্তু এই অঞ্চলসমূহলৈ কোনো জলীয় বাষ্পপূৰ্ণ বতাহ প্ৰবাহিত নহয়। সেয়েহে সাগৰৰ পৰা দূৰত অৱস্থিত ঠাইবোৰ অত্যন্ত গৰম। ইয়াৰ ওপৰত থকা বায়ু ঘনীভৱন হৈ বৰষুণ নহয়। অঞ্চলটোৰ কোনো ঠাইত কেইবা বছৰ ধৰি বৰষুণ নোহোৱাকৈ থাকে। সেইবাবে এই অঞ্চলত মৰুভূমিৰ সৃষ্টি হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 14 নম্বৰ প্ৰশ্নটো যে মৌচুমী জলবায়ুৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে উত্তৰ আৰু দক্ষিণে 10 ডিগ্ৰী 30 ডিগ্ৰী অক্ষাংশৰ মাজত থকা মহাদেশবোৰৰ পূব অংশত এই জলবায়ু পোৱা যায়। এই অঞ্চলত গ্ৰীষ্মকালত উষ্ণতা আৰু বৃষ্টিপাত দুয়োটাই অধিক হয়। শীতকাল বৃষ্টিহীন আৰু শুকান হয়, কিন্তু কিছুমান অঞ্চলত যেনে তামিলনাডুৰ পূব উপকূলত, ফিলিপাইন আৰু আমেৰিকাৰ পূব উপকূলত শীতকালতো বৰষুণ হয়। এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰ হ'ল ভাৰত, বাংলাদেশ, দক্ষিণ-পূব এছিয়া, দক্ষিণ চীন, ইণ্ডোনেছিয়া, উত্তৰ অষ্ট্ৰেলিয়া, উত্তৰ-পূব আফ্ৰিকা, আফ্ৰিকাৰ গিনি উপকূল, মেক্সিক উপকূল। 200 ছেণ্টিমিটাৰ অধিক বৰষুণৰ ঠাইত ৰবৰ গছ হয়। আনবোৰ ঠাইত শাল, সেগুন, চন্দন, শলখ, তিতাচাপ আদি গছ-গছনি হয়। অঞ্চলটোত নানা প্ৰজাতিৰ বাঘ, ভালুক, হাতী, গড়, হৰিণ, বান্দৰ, কুকুৰ, ভালুক ইত্যাদি জন্তু পোৱা যায়। গ্ৰীষ্মকালত খেতি ভাল হয়। শীতকালটো শুকান আৰু বৃষ্টিহীন হোৱাৰ বাবে পৰিৱেশ স্বাস্থ্যকৰ আৰু জনবসতিৰ বাবে উপযুক্ত। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 15 নম্বৰটো যে ভূমধ্যসাগৰীয় জলবায়ুৰ বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে প্ৰধানকৈ ভূমধ্যসাগৰৰ আশে-পাশে এই জলবায়ু বিৰাজ কৰা দেখা যায়। 35-45 ডিগ্ৰী অক্ষাংশৰ মাজত দুয়ো গোলাৰ্ধতে ভূমধ্যসাগৰীয় জলবায়ু পোৱা যায়। সূৰ্যৰ পোহৰ উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ গোলাৰ্ধত লম্ব হৈ পৰা সময়ছোৱাত পৃথিৱীৰ উপৰিভাগৰ চাপবলয় দুয়োটাও উত্তৰ আৰু দক্ষিণলৈ অলপ বাঢ়ি যায়। সেইকাৰণে গ্ৰীষ্মকালত 30-40 ডিগ্ৰী অক্ষাংশৰ দুয়ো গোলাৰ্ধত আয়ন বতাহ বলে। এই বতাহ স্থলভাগৰ পৰা আহে বাবে ইয়াত জলীয় ভাৱ নাথাকে আৰু বৰষুণ নহয়। শীতকালত অঞ্চলটোলৈ
সাগৰৰ পৰা পশ্চিমা বতাহ বয়। এই বতাহত প্ৰচুৰ পৰিমাণে জলীয় ভাপ থাকে বাবে ইয়াৰ ফলত বৰষুণ হয়। গতিকে ভূমধ্য সাগৰীয় জলবায়ুৰ ঠাইবোৰত গ্ৰীষ্মকাল গৰম আৰু বৃষ্টিহীন আৰু শীতকাল বৃষ্টিযুক্ত হয়। এই জলবায়ু ভূমধ্য সাগৰৰ কাষৰ ঠাইসমূহৰ বাহিৰেও অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চল, যুক্তৰাষ্ট্ৰত, কেলিফৰ্ণিয়া আৰু চিলিত ক্ৰিয়াশীল। গ্ৰীষ্মকাল শুকান বাবে গছবোৰ বেছি ওখ ডাঙৰ নহয়। ইয়াৰ আঙুৰ, আপেল, কমলা, নেমু, জলফাই, নাচপতি আদি বিভিন্ন ফলৰ গছ হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো কৈছে যে 16 নম্বৰ প্ৰশ্নটো পাৰ্বত্য জলবায়ুৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সাগৰ পৃষ্ঠৰ পৰা পৰ্বতৰ উচ্চতা বহুত বেছি হয়। সেয়েহে পাৰ্বত্য অঞ্চলত উষ্ণতাৰ তাৰতাম্য অনুসৰি জলবায়ু বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, হিমালয়, ৰকি, এণ্ডিছ, আল্পছ আদি সুউচ্চ পৰ্বতত নামনিৰ পৰা শৃংগলৈকে বেলেগ বেলেগ জলবায়ু বিৰাজ কৰে। বিষুৱ ৰেখাৰ ওচৰত থকা কিলিমাঞ্জাৰ পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু ইয়াৰ ৫৫০০ মিটাৰ উচ্চতাৰ শৃংগত টুন্দ্ৰা জলবায়ু বিৰাজ কৰে। এই অঞ্চল শীতল আৰু ইয়াত প্ৰচুৰ বৃষ্টিপাত হয়। পৰ্বতৰ ওপৰৰ চিৰতুষাৰ অঞ্চলৰ জলবায়ু একে ধৰণৰ নহয়, কাৰণ উচ্চ পৰ্বতৰ শিখৰৰ বায়ু অতি পাতল বাবে এনে হয়। এইখিনি বা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 17 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্নটো যে জলবায়ুৰে কেনেদৰে মানুহৰ সাজ-পাৰ আৰু বাসস্থানৰ ওপৰত প্ৰভাৱ পেলাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে জলবায়ুৰে মানুহৰ কাম-কাজ, ঘৰ-বাৰী, খাদ্যাভ্যাস, সাজ-পোছাকৰ ওপৰত প্ৰভাৱ পেলায়। মানুহে কেনেধৰণৰ কাম-কাজ কৰিব, কেনেধৰণৰ সাজ-পাৰ পৰিধান কৰিব সেইটো জলবায়ু অনুসৰি নিৰ্ভৰ কৰে। মানুহৰ জীৱিকাৰ ওপৰতো জলবায়ুৰ প্ৰভাৱ অপৰিসীম। কোনো এটা অঞ্চল কৃষিৰ বাবে উপযুক্ত নে ফল-মূলৰ বাবে উপযুক্ত বা মানুহ পশুপালক বা চিকাৰীজীৱী হ'ব, সেইটো জলবায়ুৱে নিৰূপণ কৰে। বাসস্থানৰ নিৰ্ণয়ৰ ক্ষেত্ৰতো জলবায়ুৰ প্ৰভাৱ অপৰিসীম। বৰষুণসিক্ত অঞ্চলৰ ঘৰ আৰু মৰুভূমিৰ অঞ্চলৰ ঘৰ একে নহয়। বেছিকৈ বৰষুণ দিয়া অঞ্চলৰ ঘৰবোৰ চাল থিয়কৈ সজোৱা হয় যাতে বৰষুণৰ পানী সোনকালে নামি আহিব পাৰে। বৃষ্টিহীন অঞ্চলৰ ঘৰবোৰত মাটিৰ ডাঠবোৰ দিয়া হয় যাতে অসহ্য গৰমৰ পৰা ৰক্ষা কৰিব পাৰে। মৰু অঞ্চলত আকৌ বৰফ কাটি থাকিবলৈ ঘৰ সাজি লয়। এনে ঘৰক ইগলু বোলে। তাৰপিছত 18 নম্বৰ প্ৰশ্নটো কৈছে, অৰ্থাৎ শেষৰ প্ৰশ্নটো যে গোলকীয় উষ্ণতা বুলিলে কি বুজা? কি কি কাৰণত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে উদ্যোগ, কল-কাৰখানা, মটৰ গাড়ী আদিৰ পৰা বিভিন্ন ধৰণৰ গেছ নিৰ্গত হয় আৰু পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত কৰি ডাঠ আৱৰণ এখনৰ সৃষ্টি কৰে। লগতে গৰম উদ্ভৱ হয়। উদ্ভৱ হোৱা গৰম বতাহ আৱৰণখনৰ পৰা ওলাই নগৈ পুনৰ পৃথিৱীলৈ ঘূৰি আহে। এই গোটেই প্ৰক্ৰিয়াটোকে গোলকীয় উষ্ণতা বোলে। গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ বহুতো কাৰণ আছে। তাৰ ভিতৰত প্ৰধান কাৰণবোৰ হ'ল মানুহে বাসস্থানৰ বাবে গছ-বন কাটি থকাৰ বাবে ঠাই উলিয়াই লৈছে। ব্যাপক পৰিবহণ ব্যৱস্থাৰ ফলত পৰিৱেশ বিনষ্ট হৈছে। মানুহে প্ৰকৃতিৰ ঠাই উলিয়াই লৈছে। ব্যাপক পৰিবহণ ব্যৱস্থাৰ ফলত পৰিৱেশ বিনষ্ট হৈছে। মানুহে প্ৰকৃতিৰ ওপৰত বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে নগৰীকৰণ আৰু ঔদ্যোগিকৰণ, যান-বাহন আৰু কল-কাৰখানাৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গেছ আৰু ধূলিৰ কণিকাৰে বায়ুমণ্ডলত ভৰি পৰিছে। বন বিনাশৰ বাবে উদ্ভিদে গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণো হ্ৰাস পাইছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই।
আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰো অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। ধন্যবাদ।